নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ চবৰে ভাল। ঠিক আছে, আজিৰ প্ৰসংগটোলৈ আহোঁ। ভগৱানক আমি কিয় ভাবিব লাগে বাৰু? আমি সকলোৱে দিনে নিশাই ভগৱানক চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰোঁ, নহয় জানো? আমি ভগৱানক দিনে নিশাই মংগলৰ কাৰণে খাটোঁ, নিজৰ আপোনজনৰ মংগলৰ কাৰণে ভাবোঁ। আৰু আমি এটা বস্তুৱে ভাবি লওঁ যে যদি ভগৱানক আমি ভাবোঁ, তেতিয়া তেওঁ আমাৰ সেই চিন্তাধাৰা সিদ্ধি কৰে। আমি ভবা কথাটো যাতে তেওঁক হাতযোৰ কৰি প্ৰাৰ্থনা কৰা কথাটো যাতে তেওঁ মানি লৈ আমাক আশীৰ্বাদ দিয়ে, নহয় জানো? আপোনালোকে এটা কথা জানেনে বাৰু যে মানুহেই দেৱ, মানুহেই সেৱ? মানুহতে যে ভগৱান থাকে, মানুহৰ অন্তৰাত্মা যে ভগৱান জীয়াই থাকে, আপুনি জানেনে? মানুহৰ অন্তৰতে ভগৱান থাকে। এটা ভিক্ষাৰী যেতিয়া ঘৰলৈ আহে, এজন মঙনীয়া যেতিয়া ঘৰলৈ আহে, তেতিয়া তেওঁক খেদা মাৰি নিদি পেলাই তেওঁক দান দি পেলাই পঠিয়াওক। ঘৰলৈ যেতিয়া আলহী আহে, তেতিয়া সেই আলহীক সন্মানেৰে মাতি তেওঁক শুশ্ৰূষা কৰক। তাতে ভগৱান জীয়াই থাকে। আৰু সেই কামবোৰ যদি আপোনালোকে নিষ্ঠাৰে কৰি যায়, মানুহকে যদি আপুনি ভগৱান বুলি ভাবি পেলাই আগবাঢ়ি যায়, ভগৱানক আপুনি তাতে পাব। পূজা অৰ্চনাও কৰক। পূজা অৰ্চনা কৰাৰ লগে লগে মানুহকো আপুনি মানুহ বুলি গণ্য কৰক, পশু বুলি নহয়। আৰু যেতিয়া আপুনি সেই মানুহ বুলি গণ্য কৰিব, তেতিয়া আপুনি ভগৱানক ওচৰতে পাব। কাৰণ ভগৱানক আমি এই মাটিত থাকি পেলাই ভগৱানক আমি সেৱা কৰোঁ। তেওঁ থাকে স্বৰ্গত, আমি ভাবোঁ, নহয় জানো? আমাৰ কল্পনা মতে তেওঁ স্বৰ্গত থাকে আৰু আমি এই মাটিত থাকি পেলাই তেওঁক হাতযোৰ কৰি পেলাই পূজা অৰ্চনা কৰোঁ। কিন্তু আপুনি এই মাটিতে থাকি, এই পৃথিৱীতে থাকি যদি আপুনি পৃথিৱীতে থকাসকলক যদি আপুনি পূজা অৰ্চনা কৰে, মানুহ বুলি যদি তেওঁলোকক গণ্য কৰে, ঘৰলৈ অহা আলহীক যদি আপুনি গণ্য কৰে, সন্মান কৰে, তেতিয়া তাতকৈ আৰু ভগৱানৰ সমান আৰু একো নালাগে আৰু। তেতিয়া আপুনি পূজা অৰ্চনা নকৰিলেও হ'ব, ভগৱানে এনেও সন্তুষ্ট হ'ব। খালি এটা কথা মনত ৰাখিব, মানুহক মানুহ বুলি গণ্য কৰিব। যেনেকৈ এষাৰ কথা আছে, সন্ধিয়াৰ আলহী সাক্ষাৎ দামোদৰ। যেনেকৈ এষাৰ কথা আছে, মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ। মানুহতে আপুনি ভগৱান সোমাই থকা দেখিব। সেইকাৰণে মানুহক গণ্য কৰক, মানুহক ভাল চকুৰে চাওক। আমি ভগৱানক প্ৰাৰ্থনা কিয় কৰোঁ বাৰু? যাতে আমাৰ মনত তেওঁ ভাল বুদ্ধি দিয়ক, আমাৰ কৰ্মত যাতে তেওঁ ভাল আমাক ব্লেছিংছ দিয়ক, আমাৰ কৰ্মত যাতে তেওঁ বাধা নিদিয়ক, ভাল কৰ্মত। সেইকাৰণে আমি ভগৱানক ভাবোঁ, সকলোৰে যাতে মংগল হওক। আমি সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ জীৱনটো সুখময় হৈ পৰক, আমাৰ শুভাকাংক্ষীসকলৰ জীৱনটো সুখময় হৈ পৰক। সেইকাৰণে আমি ভগৱানক পূজা অৰ্চনা কৰোঁ। আমাৰ
মনত যাতে সৎ বুদ্ধি দিয়ক, সেইকাৰণে আমি তেওঁক পূজা অৰ্চনা কৰোঁ। আমাৰ মনত ঐশ্বৰীয় শক্তি এটা জাগৰণ হয়। ভগৱানক ভাবিলে আমাৰ মনত এটা ডিভিনিটি, যিটো শব্দ ইংৰাজীত কয়, ডিভিনিটিটো উদয় হয়। এটা ঐশ্বৰীয় শক্তি উদয় হয় ভগৱানক প্ৰাৰ্থনা কৰিলে। আৰু সেই ঐশ্বৰীয় শক্তিত কি সোমাই থাকে জানেনে? মৰম, ভালপোৱা, মানুহৰ প্ৰতি ভাল ভাৱ, মানুহৰ প্ৰতি ভাল চিন্তা, মানুহৰ প্ৰতি ভাল ব্যৱহাৰ, এইবোৰ ঐশ্বৰিক শক্তিত পৰে। সহায় কৰা, মানুহক সহায় কৰা, মানুহক মৰম ভালপোৱাৰে আৱৰি ৰখা, যিটো ভাল পজিটিভনেছ, সেইটোকে ঐশ্বৰীয় শক্তি বুলি আমি জানো। আৰু মানুহৰ মনত এটা দানৱীয় শক্তিও থাকে। সেইকেইটা কি কি বাৰু? লোভ, মোহ, অহংকাৰ, ঘৃণা, জেলাচি, হিংসা, ঈৰ্ষা, এইবোৰ হৈছে দানৱীয় শক্তি। এতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰিলে সেই দানৱীয় শক্তিটো কমি যায়, নাইকিয়া হৈ যায় আৰু ঐশ্বৰীয় শক্তিটো বৃদ্ধি পায়। সেইকাৰণে আমি সেই ঐশ্বৰীয় শক্তিটো বজাই ৰাখিব লাগে। মনত দানৱীয় শক্তি লৈ যদি আপুনি ভগৱানক পূজা কৰে, অৰ্চনা কৰে, একো লাভ নাই। কাৰণ ভগৱানে চবৰে ভাল বিচাৰে। আৰু তেতিয়াহ'লে আপুনি যদি ভগৱানক পূজা কৰে, তেতিয়াহ'লে আপুনিনো কিয় বেয়া বিচাৰে? চব মানুহকে সমান বুলি ভাবক, চবকে ভাল ব্যৱহাৰ কৰক, চবকে মৰম কৰক। ঐশ্বৰীয় যিটো শক্তি, সেইটো উদয় কৰক নিজৰ মনত। তেতিয়া আপুনি এনেও শান্তি পাব। ভগৱানৰ ওচৰত ব্ৰত ৰাখি, ভগৱানক পূজা কৰি, ভগৱানৰ ওচৰত ব্ৰত ৰাখি একো লাভ নাই যদি আপুনি দানৱীয় শক্তিৰে নিজকে দমন কৰি আছে। দামনীয় শক্তিক যদি আপুনি পুহি আছে নিজৰ অন্তৰত, নিজৰ মনত, তেতিয়াহ'লে ভগৱানৰ ওচৰত ব্ৰত কৰি একো লাভ নাই। সেইকাৰণে নিজৰ ঐশ্বৰীয় শক্তিখিনি মনলৈ আনক। কাৰণ যাক আপুনি পুজি আছে, তেওঁ হৈছে মহাত্মা, তেওঁ হৈছে অতি পবিত্ৰ। আৰু আপুনিও তেনেকৈ পবিত্ৰ হ'বলৈ হ'লে আপোনাৰ সেই দানৱীয় শক্তিখিনি নাইকিয়া কৰিব লাগিব। আমি ব্ৰত কৰোঁ কিয় বাৰু? যাতে আমাৰ উইল পাৱাৰ বৃদ্ধি হয়। মনত যিটো উইল পাৱাৰ থাকে, সেইটো যাতে বৃদ্ধি হয়। আমি সেইকাৰণে ভগৱানক সেৱা কৰোঁ, ব্ৰত কৰোঁ, ভগৱানৰ ওচৰত ব্ৰত কৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। কিন্তু আপুনি সেই দানৱীয় শক্তিখিনি যদি হাতৰ মুঠিত ৰাখি পেলাই উফৰাই পঠিয়ায়, সেইখিনি হাতৰ মুঠিত নাৰাখি পেলাই যদি উফৰাই পঠিয়ায়, সেইখিনি মনত নাৰাখি যদি আপুনি সেই দানৱীয় শক্তিখিনি যদি উফৰাই পঠিয়ায়, সেইটোতকৈ আৰু ডাঙৰ ব্ৰত নাই। আপুনি ব্ৰত নকৰিলেও হ'ব ভগৱানক দেখুৱাই, কিন্তু যদি আপুনি এই দানৱীয় শক্তিখিনি, লোভ, মোহ, অহংকাৰ, ঘৃণা, এই বস্তুখিনি যদি আপুনি আঁতৰাই পঠিয়ায়, উফৰাই পঠিয়ায়, আৰু যাতে কোনো মানুহৰ লগত এই কথাবোৰ চৰ্চা নকৰে, কেতিয়াও চবৰে ভালেই ভাবে,
তেতিয়া আপুনি ব্ৰত নকৰিলেও হ'ব, কাৰণ সেইটোতকৈ ডাঙৰ ধৈৰ্য আৰু কেতিয়াও নাই। ধৈৰ্য ৰাখিবলৈ শিকক, তেতিয়া আপোনাৰ এই কথাখিনি মনত থাকিব। কাৰো কথা বেয়াকৈ নাভাবিব, মনত ধৈৰ্য ৰাখি আগবাঢ়ি যাওক। ভগৱানক আপুনি তেতিয়াই পাব। কাৰণ যি মানুহৰ ধৈৰ্য নাথাকে সেই মানুহে এই কথাবোৰ ইটোৰ আগত গাব। কোনোবা মানুহ এজন বেয়া, সেই কথাষাৰকৈ এজনক ক'লে, কোনোবা মানুহ এজন কেনেকুৱা, তেওঁৰ কি নিগেটিভিটি আছে, সেইবোৰ কথা ইজনৰ আগত গালে। এই বস্তুবোৰত কেতিয়াও ভাল শক্তি উদয় নহয়। সেইকাৰণে ভাল শক্তি যদি আপুনি উদয় কৰিব বিচাৰিছে, নিজৰ অন্তৰাত্মা যদি ভগৱানৰ নিচিনা পবিত্ৰ কৰিব বিচাৰিছে, আমি ভগৱানৰ সমান কেতিয়াও পবিত্ৰ নহওঁ, কিন্তু আমি যদি তেওঁক ভাবোঁ, তেওঁক যদি আমি ভাবিছোঁ, তেতিয়াহ'লে আমিও তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰিব লাগিব, নহয় জানো? আমি নিজকে পবিত্ৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি লেতেৰা যদি হৈ থাকোঁ, ভগৱানক কেনেকৈ ভাবিম কওকচোন? অন্তৰখন পবিত্ৰ হ'ব লাগিব। ভগৱানক ভবাৰ আগতে যেনেকৈ কাপোৰযোৰ চাফাকৈ মানুহে পিন্ধে, ঠিক তেনেদৰে গা ধুই পেলাই ভালকৈ চাফা কাপোৰ যেনেকৈ পিন্ধে, ঠিক তেনেদৰে মনটোও চাফা কৰি পেলাই আমি ভগৱানক ভাবিব লাগিব, আৰু চব মানুহৰ কথা আমি ভাল ভাৱেৰে ল'ব লাগিব, আৰু আমি ভাল পথেৰে যাব লাগিব। কোনো মানুহৰ কথা বেয়াকৈ নাভাবি ভাল চৰ্চা কৰিব লাগিব। মনৰ পৰা দানৱীয় শক্তি উফৰাই পঠিয়াব লাগিব, আৰু যিটো ঐশ্বৰ্য শক্তি, সেই শক্তিক আঁকোৱালি ল'ব লাগিব। আৰু তেতিয়াই আপোনাৰ মূল্য থাকিব ভগৱানক প্ৰাৰ্থনা কৰাৰ। ভগৱানক প্ৰাৰ্থনা কৰক, পবিত্ৰ মনেৰে কৰক, সফল হ'ব, আগুৱাই যাব। ঠিক আছে? যদি আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।